প্ৰতাৰণা কৰাৰ প্ৰতিবাদত ফিলবাৰীত গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদ ভাতৃ দ্বিতীয় দিনটোত চৰকাৰী বন্ধৰ তালিকাত অন্তৰ্ভুক্তিৰ দাবীত মুখ্যমন্ত্ৰী বিত্তমন্ত্ৰী সহ ৰাজ্যিক বিজেপিৰ সভাপতিৰ প্ৰতিমূৰ্তি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ অসমত বসবাস কৰা গোৰ্খা জনগোষ্ঠীৰ অন্যতম শক্তিশালী ছাত্ৰ সংগঠন গোৰ্খা ছাত্ৰ সন্থাই ভাতৃ দ্বিতীয় দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে তালিকাভুক্ত কৰিবলৈ চৰকাৰক দাবী জনাই আহিছিল কিন্তু লক্ষণীয়ভাৱে অসমৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিটিসি পৰিষদীয় নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এক নিৰ্বাচনী সভাত ভাতৃ দ্বিতীয় দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে অন্তৰ্ভুক্ত কৰা হ'ব বুলি ঘোষণা কৰিছিল যদিও কাৰ্যত সেয়া ফুটুকাৰ ফেনত পৰিণত হ'ল চৰকাৰৰ এনে কাৰ্যত ক্ষোভিত হৈ গোৰ্খা ছাত্ৰ সন্থাই আজি সাব্যস্ত কৰে প্ৰতিবাদ গোৰ্খা ছাত্ৰ সন্থাৰ ফিলবাৰী আঞ্চলিক সমিতিয়ে ফিলবাৰী থানা চাৰিআলিত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰি বিভিন্ন স্লোগান আওৰাই এই চৰকাৰখনে বিগত দিনৰ পৰা কেৱল মাত্ৰ প্ৰতাৰণা কৰি আহিছে তেওঁলোকে গোৰ্খা জনগোষ্ঠীৰ পবিত্ৰ উৎসৱ ভাতৃ দ্বিতীয়া দিনটো যেহেতু বিটিসি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁলোকে চৰকাৰী বন্ধ দিয়া হ'ব বুলি ঘোষণা কৰিছিল কিন্তু যেহেতু যোৱাকালি চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ পালে এই তালিকাত গোৰ্খা জনগোষ্ঠীৰ ভাতৃ দ্বিতীয়া দিনটো কোনো ধৰণৰ চৰকাৰী বন্ধৰ কাৰ্যসূচীত তেওঁলোকে গ্ৰহণ কৰা নাই যাৰ বাবে আমি তেওঁলোকক এই কাৰ্যৰ বিৰোধিতা কৰি আমি আজি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছো শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তনৰ আজি দ্বিতীয় তথা অন্তিম দিন দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই অভিৱৰ্তনৰ প্ৰথম দিনা অসম জাতীয় পৰিষদত যোগদান কৰে সদ্য পদত্যাগী আছু নেতা লুৰিণজ্যোতি গগৈয়ে অসম জাতীয় পৰিষদত যোগদান কৰে অগপৰ পদত্যাগী বিধায়ক প্ৰবীন্দ্ৰ ডেকাইও আজি চূড়ান্ত হ'ব দলটোৰ পূৰ্ণাংগ কমিটি গৃহীত হ'ব সংবিধান আজি অনুষ্ঠিত হ'বলগীয়া বিষয় বাছনি সভাতেই দলটোৰ পূৰ্ণাংগ কমিটি ঘোষণা কৰা হ'ব ইয়াৰ পিছতেই বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হ'ব সাংস্কৃতিক সমাৰোহ দিনৰ 1 বজাৰ পৰা অনুষ্ঠিত হ'ব ইতিমধ্যেই দিনৰ 1 বজাৰ পৰা অনুষ্ঠিত হৈছে মুকলি সভা আৰু টিভিৰ পৰ্দাত আপুনি প্ৰত্যক্ষ কৰিছে এয়া পুত্ৰক আশীষ দিবলৈ অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তনত উপস্থিত হয় লুৰিণজ্যোতিৰ মাতৃ পুত্ৰৰ নতুন যাত্ৰাক লৈ আশাবাদী লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈ কালি আনুষ্ঠানিকভাৱে এজেপিত যোগদান আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ আৰু আজি দ্বিতীয় দিনৰ অধিৱেশনত উপস্থিত হয় লুৰিণজ্যোতিৰ মাতৃ দুলু গগৈ পুত্ৰৰ নতুন যাত্ৰাক লৈ আশাবাদী আৰু পুত্ৰক আশীষ দিবলৈ এনেদৰে উপস্থিত হ'ল অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তনত নিশা গোলাঘাটৰ শহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত সৃষ্টি হ'ল এক উত্তপ্ত পৰিস্থিতিৰ চিকিৎসাধীন অৱস্থাত থকা এজন চিআৰপিএফ জোৱানৰ তাণ্ডৱ আৰক্ষীৰ সৈতে মাৰপিট চিআৰপিএফ জোৱানৰ চিকিৎসালয়খনত চিকিৎসাধীন অৱস্থাত থকা আন ৰোগী অভিভাৱকক চোঁচালৈ অশ্লীল ভাষাৰে গালি গালাজ জোৱানজনৰ চিকিৎসালয়ৰ বিভিন্ন সামগ্ৰী লণ্ডভণ্ড কৰিলে চিআৰপিএফৰ জোৱানজনে চিকিৎসালয়লৈ লৈ যোৱা আৰক্ষীকো আক্ৰমণ চিআৰপিএফৰ জোৱানজনৰ নাম হৈছে সন্তোষ সিং গোলাঘাটৰ 142 নম্বৰ বেটেলিয়ন কেম্পত কৰ্মৰত এই জোৱানজন সুৰা সেৱন কৰিবলৈ নোপোৱাৰ বাবেই এনে উদ্ভণ্ডালিৰ সৃষ্টি কৰা বুলি মন্তব্য স্বাস্থ্যকৰ্মীৰ क्या नाम है तुम्हारा क्या नाम है कहाँ से গোটেই সোমা নাচ বাইদেউ মানে খেদিলৈ গৈ বিচাৰে আৰু চব মানুহক অকল সেই পিতা ধান্দা থাকে অসম আমুক তামুক ঢেৰ মানে হিন্দীত বকিছে সিহঁতৰ ভাষাত বকিছে আমিতো বুজি নাপাওঁ সেইখিনি কথা উৎপাত কৰিছে দৰ্জা খিৰিকী চব ভাঙি মেলি মোৰ দৰ্জাত গৈ পেলাই লাত মাৰিছে মোৰ সৰু কেঁচুৱা এটা আছে 2 বছৰৰ এলকহল উইডল পেচেণ্ট আছিলে পেচেণ্টৰ নাম হৈছে সন্তোষ সিং 15 তাৰিখে ভৰ্তি হৈছিলে এইটো চিআৰপিএফ কেম্পৰ পৰা আহিছে 142 কেম্পৰ পৰা আজি পেচেণ্টে তাৰমানে ইমানেই অৱস্থা বেয়া কৰিছে ওচৰত থকা পেচেণ্টে তাৰমানে ভয় খাই গৈছে কান্দিছে তাৰমানে যি বস্তু এয়া বা বস্তু নি তাৰমানে 22,000 বেগ নি পিনে তাত দলিয়াইছেগৈ গোটেই বস্তু সানি অনিষ্ট কৰি পেলাইছে আৰু এই বস্তুবোৰ যিমান 22,000 য'ত দলিয়াইছে আৰু মানুহে তাৰমানে ওচৰত থাকিব পৰা নাই एक बंदा को बुलाना है आपका नाम क्या है मैंने एक दोस्त को बुलाना है बस आपका नाम क्या है आपका नाम क्या है नाम बताइए तो आपका नाम संतोष संतोष अब क्या करते हैं क्या करते हैं मैं सीआरपी वर्कर घर कहाँ है आपका केरला क्या क्यों क्या काम करते हैं मारता नहीं क्या काम पुलिस के साथ क्या हुआ पुलिस के साथ क्या हुआ था आपका
पुलिस का पुलिस के साथ हाथापाई हुआ था। ডিগবৈ পাৱৈ মূল পথৰ নিৰ্মাণত গাফিলতিৰ অভিযোগ তুলি প্ৰতিবাদত নামিল অঞ্চলটোৰ শ শ ৰাইজ। প্ৰায় ৫,০০০ জনবসতিপূৰ্ণ এই অঞ্চলটোৰ ৰাইজে দীৰ্ঘদিনীয়া সমস্যাৰে অতিক্ৰম কৰি অহা এই মূল পথছোৱা নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যদিও পঞ্চায়তৰ প্ৰতিনিধি আৰু ৱাৰ্ড মেম্বাৰে নিম্নমানৰ সামগ্ৰীৰে এই পথছোৱাৰ কাম আৰম্ভ কৰাৰ অভিযোগ উত্থাপন কৰে। কেৱল ইমানেই নহয়, পথ নিৰ্মাণত ধন আত্মসাৎ কৰাৰো গুৰুতৰ অভিযোগ। 1 কোটি টকাৰে নিৰ্মাণ হ'বলগীয়া মূল পথছোৱাৰ পৰিৱৰ্তে সৰু অন্য এটা পথ মেৰামতি কৰাৰ অভিযোগ তুলি অঞ্চলটোৰ শ শ ৰাইজে পথলৈ ওলাই আহি পথ নিৰ্মাণৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ। আগবঢ়াইছো আমাৰ সাংবাদিক ৰীনা কাকুতি গগৈৰ এক ৰিপৰ্ট। ডিগবৈ সমষ্টিৰ অন্তৰ্গত পাৱৈ গাঁও পঞ্চায়তৰ 1 নম্বৰ আৰু 2 নম্বৰ ৱাৰ্ডৰ প্ৰায় 5,000 জনবসতিপূৰ্ণ এই গাঁওখনত দেখা গৈছে মূল পথটোৰ যি নিৰ্মাণৰ শ্ৰম গাফিলতিৰ অভিযোগ তুলিছে। কি ক'ব আপুনি এই ক্ষেত্ৰত? আমি ৰাজ্যৰ দাবী আছিলে, আমি প্ৰতি জনাইছোঁ যে এই মূল পথ নিৰ্মাণৰ কাৰণে 1 কোটি টকা যি ফাণ্ড আহিছে MP ফাণ্ডটো, সেই ফাণ্ডেৰে এই মূল পথটো তৈয়াৰ হ'ব লাগিছিলে। আমি বাৰে প্ৰতি জনাইছোঁ তেওঁলোকে মানে মূল পথটো 1 কোটি টকাৰ নধৰাকৈ তেওঁলোকে মানে পঞ্চায়তৰ ফাণ্ডত হেৰি কৰিব খুজিছে। আৰু যেতিয়া ৰাইজে ওলাই আপত্তি জনাইছে যে আমাৰ এই ৰাস্তাখন ভালকৈ হ'ব লাগে, 1 কোটি টকাৰ যি ফাণ্ড আছে সেই ফাণ্ডেৰে হ'ব লাগে, যেতিয়া ৰাইজে ওলাই আপত্তি জনাইছে, ৰাইজৰ যি ৱাৰ্ড মেম্বাৰ 1 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰৰ ঘৈণীকে শ্ৰীমতী চঞ্চলা তাতে আহি ইয়াত মানে বেয়াকৈ মাত মাতিছে আৰু এই ছোৱালীজনীক ইটাৰে মাৰিব খুজিছিলে। মানে ইমানকৈ দাদাগিৰি চলিছে, মানে দাদাগিৰি। পথটো একেবাৰে মানে বেয়া কণ্ডিশ্যনত আৰু যি ধৰণে হ'ব লাগে, আমাৰ যি আশা আছে মানে 1 কোটি টকাৰ মানে কি হ'ল, আমি আমাৰ ওচৰত যি ৱাৰ্ড দুটা আছে আমি দেখিলোঁ, তাত মানে ধুনীয়াকৈ হেৰি হৈছিল, কিন্তু সেই হিচাপে হোৱা নাই ইয়াত। আমি এনেকুৱা বেয়াকৈ কোৱাই নাই, আমি ভালকৈ মাতিছিলোঁ, আমাতকৈ ডাঙৰ হৈ আমি সন্মান দি মাতিছিলোঁ, কিন্তু সিহঁতি আমাক বেয়াকৈ কৈছে। তাৰপাছত হাত ধৰি সেমেকা দিছে আৰু মাৰিবও লৈছিলে ইটা দি। হয়, এই যিহেতু দীৰ্ঘদিনীয়া যি তেওঁলোকৰ সমস্যা আছিলে, এই পথছোৱা মেৰামতিৰ কাৰণে তেওঁলোকে দাবী জনাই আহিছিলে। যিহেতু অৱশেষত এই পথছোৱা মেৰামতি কৰিবলৈ লৈছে, কিন্তু তেওঁলোকে দেখা গৈছে চৰম গাফিলতি। যিহেতু কোটি টকীয়া এটা পথ তেওঁলোকে অন্য এটা সৰু পথ নিৰ্মাণ কৰি দেখুৱাইছে। আপুনি যদি স্থানীয় বাসিন্দা কি ক'ব? হয়, আপোনালোকে চাবলৈ পাইছে যোনটো ৰাস্তা আজি বনিব গৈছে, বিজেপি চৰকাৰে যোনটো ঢাকঢোল বজাই পেলাই যোনটো উন্নয়নৰ কাম কৰে, পৰিৱৰ্তনৰ শ্লোগান দি আহিছে, কিন্তু ইয়াত চাবলৈ পাব একেবাৰে ন্যূনতম পৰ্যায়ৰ কাম। আৰু আমি চাবলৈ পাইছোঁ যে বিজেপি চৰকাৰে দাদাগিৰি কৰিছে আচলতে, আৰু সেই যাৰ কাৰণে আমি অসম ছাত্ৰ সন্থাৰ তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আমি এটা স্পষ্টভাৱে এটা ক'ব বিচাৰিছোঁ, যদি ইয়াত কাম কৰিব বিচাৰিছে ভালকৈ কাম কৰিবলৈ কোৱালিটি কাম লাগিব, অন্যথা কিন্তু আমাক এনেই টকা আত্মসাৎ কৰাৰ কাৰণে কাম কিন্তু আমাক নালাগে। যি হয় ক'ব লাগিব, যিহেতু এই পঞ্চায়তখনৰ অন্তৰ্গত যিসকল লোক আজি সকলো ওলাই আহিছে এনেদৰে তেওঁলোকৰ এই ৰাজপথলৈ, আৰু ৰাজপথ বুলি ক'বলৈ বেয়া লগা হৈছে, কিয়নো যিটো মূল পথ, সেই মূল পথটোৰ অৱস্থা তেনে দুৰৱস্থা খুবেই বেয়া। কিন্তু ইয়াত যি ৰাইজে প্ৰতিবাদ কৰিব ওলাই আছে, আৰু সেই সময়তে দেখা গৈছে পঞ্চায়তৰ ফালৰ পৰা, ৱাৰ্ড মেম্বাৰৰ ফালৰ পৰা তেওঁলোকৰ সদস্যই এনেকুৱা প্ৰহাৰ কৰিছে বুলি তেওঁলোকে অভিযোগ তুলিছে। গতিকে শীঘ্ৰে এই পথছোৱা নিৰ্মাণৰ দাবী কৰিছে স্থানীয় ৰাইজসকলে। 2021 বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত আৰম্ভ হৈছে ব্যাপক খহনীয়া। এজনৰ পিছত সিজন কংগ্ৰেছ নেতাই এৰিছে দল, আৰু ইয়াৰ মাজত দলটোৰ জ্যেষ্ঠ মুখপাত্ৰ কংগ্ৰেছ IT চেলৰ অধ্যক্ষই কৰিব নেকি কংগ্ৰেছ ত্যাগ, তাকে লৈ চলিছে এতিয়া চৰ্চা। কিয়নো কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই কংগ্ৰেছৰ IT চেলৰ অধ্যক্ষ পদৰ ত্যাগ কৰা বুলি প্ৰকাশ কৰিছে। কংগ্ৰেছ IT চেলৰ অধ্যক্ষৰ পদ ত্যাগ কৰা অপূৰ্ব ভট্টাচাৰ্যই ত্যাগ কৰিব নেকি কংগ্ৰেছ দল, তাকে লৈ চলিছে এতিয়া ব্যাপক চৰ্চা। এই সন্দৰ্ভত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভট্টাচাৰ্যই নিউজ 18ৰ আগত কয়, 2021 নিৰ্বাচনত কেন্দ্ৰীয় বিষয়ৰ বাবেহে কংগ্ৰেছ IT চেলৰ অধ্যক্ষৰ পদ ত্যাগ কৰিছে। কংগ্ৰেছ দল এৰাৰ কোনো সিদ্ধান্ত নাই। 21 নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ চিন্তা চৰ্চাৰ বাবেহে IT চেল ত্যাগ কৰিছে। কংগ্ৰেছ ত্যাগ নকৰে বুলি স্পষ্ট কৰি দিয়ে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই। নিৰ্বাচনত মই এগৰাকী প্ৰাৰ্থী হোৱাৰ বাবে মন মেলিছোঁ, আৰু সমষ্টিটোত মই কাম কাজ কৰাৰ সুবিধালৈ লক্ষ্য ৰাখিয়ে দলৰ এই গুৰুত্বপূৰ্ণ দায়িত্বৰ পৰা মই নিজে অব্যাহতি লোৱাৰ সিদ্ধান্ত, কাৰণ ঘটনাটিকে এই মুহূৰ্তত মই সামাজিক মাধ্যমৰ দৰে এটা গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব আৰু সমষ্টি, এই দুয়োটা একেলগে আগবঢ়াই নিয়াটো সম্ভৱপৰ নহয় বুলি বিবেচনা কৰি সিদ্ধান্ত গ্ৰহণ। দলটো ত্যাগ নকৰে? সেই প্ৰশ্নটো অহা নাই। মই দলৰ সাধাৰণ সম্পাদক, মই দলৰ জ্যেষ্ঠ মুখপাত্ৰ, এই মুহূৰ্তত তেনে কোনো বিষয় অহাই নাই।
দ্য মেগী দেশৰ বাবে 2 মিনিট CNN নিউজ 18ৰ সহযোগত নেছলে আয়োজন কৰিছে দেশজুৰি এক অভিনৱ কেছ ষ্টাডি চেলেঞ্জ য'ত অংশগ্ৰহণ কৰিছে দেশৰ 26খন মহাবিদ্যালয়ৰ প্ৰতিশ্ৰুতি সম্পন্ন এজাক তৰুণ-তৰুণীয়ে এই চেলেঞ্জত তেওঁলোকে আগবঢ়াব কৃষিভিত্তিক ব্যৱসায়ৰ বিভিন্ন সমস্যাৰ সমাধান যিসমূহে কৃষিখণ্ডৰ উন্নয়ন সংবৰ্ধন আৰু লাভ বৃদ্ধিত সহায় কৰিব এই কেম্পেইনৰ গ্ৰেণ্ড ফিনালে আমাৰ নেটৱৰ্কৰ চেনেলসমূহত চলিত সপ্তাহতে সম্প্ৰচাৰিত হ'ব মেগীয়ে লোৱা এই পদক্ষেপ কিদৰে সহায়ক হ'ব শুনক নেছলে ইণ্ডিয়াৰ CMD সুৰেশ নাৰায়ণৰ মুখেৰে আমি দেখুৱাম চতিয়া সমষ্টিৰ উন্নয়নৰ প্ৰকৃত ছবি আজিও সমষ্টিৰ একাংশ ৰাইজে ডিপুটা নৈৰ ওপৰেৰে যাতায়াত কৰিবলগীয়া হৈছে যাতায়াতৰ নাই সুব্যৱস্থা অসম অৰুণাচল সীমান্তৱৰ্তী এলেকাৰ দুৰ্গম ঠাইত বসবাস কৰা প্ৰায় 10খনৰো অধিক গাঁৱৰ ৰাইজ আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে বিগত কেইবা বছৰ ধৰি যাতায়াতৰ নামত চৰম দুৰ্ভোগ ভুগি আহিবলগীয়া হৈছে অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা ডিপুটা নৈখনৰ ওপৰত দলঙৰ সুব্যৱস্থা নথকাৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে বহু কষ্টৰ মাজেৰে অহা যোৱা কৰিবলগীয়া হৈছে দলঙৰ সুবিধা নথকাৰ বাবেই গাঁও কেইখনলৈ নাযায় 108 এম্বুলেন্স সেৱা ভৰ বাৰিষাত বন্ধ হৈ পৰে যাতায়াত ব্যৱস্থা আনকি নৈখনৰ বাঢ়নি পানীত পৰি ইতিমধ্যে কেইবাজনে প্ৰাণ হেৰুৱাবলগীয়া হৈছে নিৰ্বাচনৰ সময়ত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই এখন দলং নিৰ্মাণ কৰি দিয়াৰ লগতে ৰাস্তা-ঘাটৰ সুব্যৱস্থা কৰি দিম বুলি বাৰে বাৰে প্ৰতিশ্ৰুতি দি আহিছে যদিও আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে নিৰ্বাচনৰ পূৰ্বে ব্যৱস্থা নললে এইবেলি ভোট বৰ্জনৰ হুংকাৰ গাঁওবাসীৰ অসুবিধা হয় মেডিকেলত যাবলৈ অসুবিধা হয় খাবলৈ বজাৰ কৰিবলৈ ইয়াৰ কাৰণে বহুত অসুবিধা হৈ আছে আমি এইটো ডিপুটা নদীটো ব্ৰিজ নোহোৱাৰ কাৰণে দলং নোহোৱাৰ কাৰণে আমি বহুতো দুখিত ভুগিব লগা হৈ আছে ইয়াৰ কাৰণে আমি এইটো দলঙৰ হ'লে মানে আমি বহুত ভাল ভাবিছোঁ ভোটৰ সময়ত সকলোকে আমি অমুক দিম ৰাস্তা দিম পদূলি দিম বুলি পেলাই ভোটটো লৈ যায় লোৱাৰ পিছত এতিয়া বৰ্তমানলৈকে আমি একোৱেই দেখা নাই ৰাস্তা পদূলিও ভাল নহয় বা গাড়ী মটৰো চলিবৰ কাৰণে অসুবিধা মেডিকেল ফালৰ পৰা অসুবিধা মানে আমাৰ সব ফালৰ পৰাই অসুবিধা এতিয়া আমাক এইখন দলঙত নদীখনত আমাক দলং এখন লাগে তো যদি দলংখন আমাৰ এইখন নদীত দলংখন নহয় আমি ভোট নিদিওঁ দুধনৈৰ নিকটৱৰ্তী মাছ জাখিৰৰ শিলৰবৰী গাঁৱত দেখিবলৈ পোৱা হ'ল এক অপূৰ্ব দৃশ্য হাতীয়ে মানুহ খেদা বা মানুহে হাতীক অত্যাচাৰ কৰাৰ দৃশ্য নহয় এজাক বন্য হস্তীয়ে মুক্তমনে কৰিছে জলকেলি শিলৰবৰী বনাঞ্চলৰ কাষতে পথাৰ এখনত হাতীৰ জাকটোৱে বিচৰণ কৰিছে নাই কোনো ভয় শংকা পথাৰৰ মাজত থকা পুখুৰীৰ পানীত খেলি আনন্দত যেন আত্মহাৰা হৈ পৰিছে হাতীৰ জাকটো লগতে আছে কেইবাটাও সৰু সৰু পোৱালি এবাৰ যদি দৌৰিছে আন এবাৰ আকৌ পানীতে বাগৰিছে হাতীৰ জাকটোৰ এই দৃশ্য চাই ৰাইজেও আপ্লুত হৈ পৰে আগবঢ়াইছো আমাৰ সাংবাদিক অৰূপনাথৰ এক বিশেষ ৰিপৰ্ট আপোনালোকে প্ৰত্যক্ষ কৰে এটা বন্য হস্তীৰ জাক আৰু এই বন্য হস্তীৰ জাকটো ইয়াতে জলকেলি কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু এই দৃশ্য হৈছে দুধনৈ সমীপৱৰ্তী যি মাজজাখিলি অঞ্চল আছে মাজজাখিলিত যি বনাঞ্চলৰ লগতে লাগি থকা এখন পথাৰ আৰু এই পথাৰতে বন্য হস্তীৰ এটা জাক প্ৰায় 20-25 জনীয়া এটা বন্য হস্তীৰ জাক এনেধৰণে জলকেলি কৰা দেখিবলৈ পোৱা গৈছে যথেষ্ট আনন্দ মনেৰে ইয়াতে যি পানী আছিলে বা যি খাদ্য সেয়া গ্ৰহণ কৰি এই হাতীৰ জাকটোৱে ইয়াতে থকা দেখিবলৈ পোৱা গৈছে মোৰ সতীৰ্থই দেখুৱাই গৈছে সেই দৃশ্য মই কিছু আগুৱাই যাবৰ কাৰণে মই চেষ্টা কৰিম মোৰ সতীৰ্থই দেখুৱাই আছে সেই দৃশ্য ইয়াত দুধনৈৰ দৃশ্য সাধাৰণতে হাতী মানুহৰ সংঘাতৰ যি দৃশ্যসমূহ আমি দেখুৱাই থাকোঁ হাতীয়ে মানুহক মাৰা বা জীৱশ্ৰেষ্ঠৰ হাতত বন্য হস্তীৰ মৃত্যু আমি সেইবোৰ নিতৌ দেখুৱাই থাকোঁ কিন্তু আজিৰ ছবিখন যথেষ্ট ব্যতিক্ৰম ছবি বুলি ক'ব লাগিব কাৰণ এনেকুৱা ছবি নিউজ 18ৰ কেমেৰাত বন্দী হৈছে সাধাৰণতে এনেকুৱা ছবি পোৱাটো সঁচাকৈ কঠিন আচলতে ইমান বিশাল এটা জাক 20-25 জনীয়া এটা জাক আৰু সেই হাতীৰ জাকটো এতিয়া মোৰ কেমেৰাত বন্দী হৈছে মোৰ সতীৰ্থই দেখুৱাই গৈছে সেই দৃশ্য আৰু মই পুনৰবাৰ ক'ম যে এয়া দুধনৈৰ যি মাজজাখিলি অঞ্চল আছে আৰু মাজজাখিলিৰ যি শিলৰবৰী গাঁৱৰ গাঁৱতে লাগি থকা এখন পথাৰৰ দৃশ্য এয়া মোৰ লগত স্থানীয় যুৱক এগৰাকী আছে তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম এনেকুৱা দৃশ্য আচলতে খুবেই টান পোৱাৰ কাৰণে হয় ঠিকেই আচলতে এই কথাটো বৰ খুব এটা নান্দনিক দৃশ্য চাওক আপোনালোকে কি ধুনীয়াকৈ মানে সিহঁতে পানী খাই আছে খাদ্য মানুহে যিটো আচলতে হাতী মানুহৰ আজি সংঘাতৰ ফলত যিটো হাতীক হিংস্ৰ মানে জন্তু বুলি কয় কিন্তু জন্তুটো হিংস্ৰ জন্তু বুলি ক'লেও আজি এই দৃশ্যৰ পৰা গম পোৱা যায় সিহঁতে আচলতে মানুহৰ আজি চাওক মানুহৰ অত্যাচাৰৰ ফলত সিহঁতে আজি মানুহক আক্ৰমণ কৰিবলৈ বাধ্য হৈছে কিন্তু আচলতে
এই দৃশ্যৰ পৰা গম পোৱা যায়। সেই দেখক চাওক কিমান সৰু সৰু পোৱালি আছে তাত, সিহঁতে কিমান ধুনীয়াকৈ মানুহ ওচৰে পাজৰে মানুহ আছে, কিন্তু মানুহ থাকিলেও মানুহক কোনো আক্ৰমণ কৰাৰ সিহঁতৰ কোনো উদ্দেশ্য নাই। আচলতে এইটোৰ পৰা গম পোৱা যায় যে আচলতে এই হাতী মানুহৰ সংঘাতৰ কিছু আমাৰ মানৱ সৃষ্ট কিছুমান জীৱশ্ৰেষ্ঠ মানৱ হৈও আমি কিছুমান আমাৰ নিজৰ দোষৰ ফলতো আজি এনেকুৱা হৈ আছে। খুব এটা নান্দনিক দৃশ্য। আৰু দৃশ্য চাওক, মই যদি সতীতক দেখাবৰ কাৰণে এটা পোৱালি আচলতে শুই দিছে, শুই দিয়া নহয়, আচলতে যথেষ্ট আনন্দৰ মনেৰে তেখেতসকল যি হাতীৰ জাকটোৱে যি পোৱালিসকল আছে সেয়া আনন্দ মনেৰে খেলি থকা দেখিবলৈ পোৱা গৈছে। এক্সক্লুচিভ দৃশ্য নিশ্চিত দিনৰ কেমেৰাত দৰ্শকসকলে দেখিবলৈ পাইছে এই দৃশ্য। এই যি জলকেলি কৰি থকাৰ লগতে যিকেইটা পোৱালি আছে সেই পোৱালিকেইটা যথেষ্ট আনন্দ মনেৰে খেলি আছে বা যি বোকাত লুতুৰি পুতুৰি হৈ খেলি আছে। সঁচাকৈ অতি অপূৰ্ব দৃশ্য এয়া। আৰু সময় হ'ল দুপৰৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।